নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ' লৈ আহিছোঁ। কেঁচা সোণৰ দোকানলৈ আহিছোঁ। মই কৈছিলোঁৱে যে আমাৰ অসমীয়া ল'ৰা এটা কাম হাতত লৈছে আৰু আমাৰ অসমীয়া মানুহখিনিৰ উন্নতিৰ কাৰণে, আমাৰ অসমীয়া মহিলাখিনি, আমাৰ অসমীয়া ডেকা ল'ৰা ছোৱালীখিনি যিখিনিয়ে কাম এটা কৰাৰ হেঁপাহ কৰিছে কিন্তু কাম পোৱা নাই, তেওঁলোকৰ কাৰণে চিন্তা এটা কৰি তেওঁ এটা ইণ্ডাষ্ট্ৰি খুলিছে। আপোনাৰ জিলাই জিলাই দোকান দিছে যে তাৰ পৰা বস্তু কিনি আনি আপুনি বিক্ৰী কৰিব পাৰে। কথাটো হ'ল মই আজি আহিছোঁ গুৱাহাটীৰ যিটো আপোনাৰ গুৱাহাটী ক্লাবত AGP অফিচ পাৰ হৈ আপোনাৰ মই ৰাস্তাটো একদম দেখাই দিছোঁ। ৰাস্তাটো চব মেইন ৰোডতে আৰু একদম মানে ৰাস্তাৰ সিটো পাৰে আছে প্ৰাগজ্যোতিকা অসম, ৰাস্তাৰ সিটো পাৰে আছে চব প্ৰাগজ্যোতিকা অসম, একদম মেইন ৰাস্তাৰ ওপৰতে। আৰু এইখনেই হ'ল কেঁচা সোণৰ দোকান। ইয়াতে চব কেঁচা সোণ বুলি লিখা আছে ৰঙা আখৰেৰে। আপোনালোকে ধুনীয়াকৈ এইফালে আহিলে পাবই, ৰাস্তাৰ একদম বাছ ষ্টপেজটোৰ লগতে। আৰু ইয়ালৈ আহিব, ইয়াত আপুনি 300 টকাৰে জইন হোৱাৰ পিছত তেওঁলোকে বিশেষ ৰেহাইত আপোনাক ধৰক আপুনি দোকান এখনত হ'লচেলৰ পৰা বস্তু কিনিছে আৰু আপুনি ৰিটেইলত বিক্ৰী কৰিছে, সেইটোৱে কথা। আপুনি হ'লচেলৰ পৰা বস্তুখিনি কিনিছে আৰু ৰিটেইলত আপুনি বিক্ৰী কৰিছে, আৰু আপুনি বিক্ৰী কৰাৰ কাৰণে আপোনাৰ দোকানখন ধৰি লওক এইখন আপোনাৰ নিজৰ দোকানত আপুনি বস্তু বিক্ৰী কৰিবই লাগিব। গতিকে এইখন দোকানৰ বস্তুখিনি আপুনি নিজৰ বুলি ভাবি বিক্ৰী কৰক। কিন্তু লাভটো হ'ল এনে ধৰক আপুনি এখন দোকান দিলে, হ'লচেলৰ পৰা বস্তু আনিলে বিক্ৰী কৰিলে, সিমানখিনিয়ে। কিন্তু ইয়াৰ যদি বস্তুখিনি আপুনি বিক্ৰী কৰে তেতিয়াহ'লে ৰবীন কোঁৱৰে বিশেষ কিছুমান ব্যৱস্থাৰ আপোনাৰ সুবিধাৰ মানে তেওঁ আপোনালোকক দিয়ে। সেইটো হ'ল আপুনি যদি মানুহ দিব পাৰে, আপুনি যদি বস্তু এটা যিহে টাৰ্গেট কিছুমান আছে সেই টাৰ্গেট ফুলফিল কৰিব পাৰে, তেতিয়াহ'লে আপুনি লাখ টকাৰ পৰা, স্কুটিৰ পৰা আৰু বাহিৰত ভ্ৰমণ কৰাৰ পৰা গোটেইখিনি সুবিধা আপোনালোকে লাভ কৰিব পাৰে। গতিকে এই গোটেইখিনি সুবিধা যিহেতু এখন দোকানে দিছে আমাৰ অসমীয়া ডেকা ল'ৰা ৰবীন কোঁৱৰ ডাঙৰীয়া দেৱে, তেখেত ডেকা ল'ৰা হয়, এটা কল্পনা কৰিছে যে আমাৰ মহিলাখিনি, আমাৰ ডেকা ল'ৰা ছোৱালীখিনি মানে কাম কৰক, কৰ্মব্যস্ত হৈ থাকক। আৰু কৰ্মব্যস্ত হৈ থকাৰ কাৰণে তেওঁলোকে যদি কৰ্মব্যস্ত হৈ থাকে, আজিকালি সংস্থাপনৰ ইমান মানে অভাৱ হৈছে, সংস্থাপন বিচাৰি নাপায় মানুহে। তেনেকুৱা এটা সময়ত তেওঁ এটা মানে চিন্তা কৰিছে যে মই যদি এখন দোকান দিওঁ, মই যদি এটা ইণ্ডাষ্ট্ৰি খোলোঁ আৰু তাত যদি মই আমাৰ ডেকা ল'ৰা ছোৱালীখিনিক মানে নিয়োগ কৰিব পাৰোঁ, তেতিয়া সেইটো কথা আমাৰ সকলোৰে কাৰণে খুব সুন্দৰ কথা এটা হ'ব। মণিমালাডাল চাওক কিমান ধুনীয়া, আমাৰ সকলোৰে কাৰণে এইটো সুন্দৰ কথা এটা। আৰু সেই সুন্দৰ কথাটো তেওঁ সকলোৰে মাজত বিয়পাই দিব বিচাৰিছে। আজি তেওঁৰ কাৰণে ইমান মানুহে ইয়াতে যোগদান কৰাৰ সুবিধা পাইছে। কাম বিচাৰি নোপোৱা ডেকা গাভৰুসকলে ইয়াতে সংস্থাপন বিচাৰি পাইছে। গতিকে তেখেতকো ধন্যবাদ দিছোঁ এইটো কাম কৰাৰ কাৰণে আৰু আমাক এনেকৈ সুবিধা দিয়াৰ কাৰণে। ময়ো ধৰক অসমীয়া গহনাৰ প্ৰতি যথেষ্ট আকৰ্ষিত বা আকৃষ্ট, খুব ভাল লাগে অসমীয়া গহনা। কিন্তু নিজে ইমান ডাঙৰ এখন দোকান দিয়াৰ মোৰ কেতিয়াও মোৰ দ্বাৰা সম্ভৱ নহয়। গতিকে মই এই দোকানখনৰ পৰা বস্তু নিও, বিক্ৰী কৰোঁ, যথেষ্টখিনি সুবিধা মই পাইছোঁ আৰু উপকৃত হৈছোঁ। আৰু মই ভাবিছোঁ যে ইয়াৰ পৰা বস্তু নি আপোনালোকেও উপকৃত হ'ব। গতিকে যদি লাগে জনাব, আহিব। ইয়াতে আহিলে মোৰ নাম ক'ব, লীলা দেৱীৰ ভিডিঅ' চাই আহিছোঁ। আৰু যদি মোৰ দোকানলৈ যায়, ভেটাপাৰা হাউচিং মাৰ্কেট কমপ্লেক্স, মোৰ ঠিকনাটো হ'ল লীলা দেৱী, ভেটাপাৰা হাউচিং মাৰ্কেট কমপ্লেক্স, শ্বপ নাম্বাৰ 22 আৰু 6001659016 মোৰ ফোন নম্বৰ, আপুনি ফোন কৰিব পাৰে। আৰু ভেটাপাৰা চাৰিআলিৰ যিটো দুৰ্গা মন্দিৰ আছে, সেই দুৰ্গা মন্দিৰটোৰ কাষতে মোৰ দোকানখনৰ নাম আপোন। আবেলি 4টাৰ পৰা মই দোকানখন খোলোঁ। তাত গহনা, মেখেলা চাদৰ সকলোখিনি পাব। আহিব, জইন কৰিলে জনাব, ঠিক আছে।